আজি মই আপোনালোকক এখন বলেৰো দেখাম 2016 BS4 গাড়ী। বহুতেই বিচাৰে BS4 বলেৰো গাড়ীখন এবাৰ দেখাই দিয়ক। মই ইঞ্জিনটো এবাৰ দেখাই দিম। গাড়ীখন খুব ধুনীয়া হৈ আছে আৰু কালাৰো খুব ধুনীয়া। 94,000 নে কিমান গাড়ীখন ৰানিং হৈছে আৰু বিশেষ কৰিবলগীয়া গাড়ীখনত একো নাই। 4টা টায়াৰো আপোনালোকে এয়া পাই যাব। মই ইঞ্জিনটো এবাৰ দেখাই দিছোঁ। ইঞ্জিনটো এবাৰ দেখাই দিয়ক। ইঞ্জিনটো খুব ধুনীয়া হৈ আছে, কৰিবলগীয়া একো নাই। আৰু বহুতেই বিচাৰি থাকে যে বলেৰো লাগে তেতিয়াহ'লে এখন চাব পাৰে। টায়াৰ চাওক, 95% টায়াৰৰ গ্ৰিপ পাই যাব। 4টাতে পিছৰ চকাৰ দুটাটো নতুন, একদম নতুন লগাই দিছে দাদাই। আৰু ভিতৰটো এবাৰ দেখাই দিয়ক, ভিতৰৰ পৰা দেখাই দিয়ক। চাওক, চিট কভাৰ লাগি আছে, কৰিবলগীয়া বিশেষ একো নাই। যি আছে একদম আপোনালোকৰ চকুৰ আগতে আছে। যদি এখন গাড়ী কোনোবাই ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে আমাৰ লগত যোগাযোগ কৰক। আমাৰ ফোন নম্বৰ দিয়া আছে। পিছৰ পিনৰ পৰা এবাৰ গাড়ীখন দেখাই দিয়ক। মই গাড়ীখনৰ প্ৰাইচটো এতিয়া নকওঁ, আপোনালোকে নিজে কমেণ্ট কৰি ক'ব যে গাড়ীখনৰ প্ৰাইচটো কিমান হ'ব লাগে। একদম কি বুলি ক'ম আৰু, একদম ল' প্ৰাইচতে আপোনালোকে গাড়ীখন লৈ যাব পাৰিব। পিছৰ পিনৰ পৰা এবাৰ দেখাই দিওঁ। চাওক, কৰিবলগীয়া একো নাই। যি আছে চব চিট কভাৰ যি আছে বা ভিতৰত যিখিনি আছে কৰিবলগীয়া সেইখিনি এইটো চাইডৰ পৰা এবাৰ দেখাই দিয়ক। গোটেইখিনি কৰি ৰেডি কৰি থৈছে, অলপ দূৰৰ পৰা ভালকে দেখাই দিয়ক। চাওক, বলেৰো ZLX একদম টপ মডেল গাড়ী হয়। মানে BS4 গাড়ীখন আছে। কোনো মানে এনেকুৱা নহয় যে গাড়ীখন কিবা এক্সিডেণ্ট আছে, কিবা আছে, এনেকুৱা কোনো নাই। যি আছে আপোনালোকৰ একদম চকুৰ আগতে আছে। এইটো চাইডৰ পৰা এবাৰ দেখাই দিয়ক। গাড়ীখন মানে খুব ধুনীয়া কণ্ডিশ্যনত আছে। বহুতেই বিচাৰি থাকে যে BS4 এখন বলেৰো লাগে, ভাল কণ্ডিশ্যনত লাগে। আৰু বহুতে মোক কমেণ্ট কৰি কয় যে দাদা, যদি আপোনাৰ হাতত বা আপোনাৰ তাত যদি BS4 বলেৰো পায় তেতিয়াহ'লে আমাক জনাব। গতিকে এখন আজি আমাৰ হাতত আহিছে, খুব ধুনীয়া কণ্ডিশ্যনত গাড়ী আছে। বা গাড়ীখন কোনো এক্সিডেণ্ট বা তেনেকুৱা মিটাৰ টেম্পাৰিং তেনেকুৱা কোনো নাই। যি আছে একদম চকুৰ ওচৰতে আছে। যদি আপোনালোকৰ ঘৰত মেকানিক আছে, জনা মানুহ আছে, আপোনালোকে লৈ আহক। আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰটোৰ লগত যোগাযোগ কৰে। একদম আপোনালোকক মোবাইলৰ দামতে এখন দি দিম, একদম আচৰিত হৈ যাব। আৰু প্ৰাইচটো কিমান হ'ব আপোনালোকে নিজে কমেণ্ট কৰক।